যোৱাকালি ৰাতি আমি একেলগেই ভাইমন্দাৰ প্ৰিমিয়াৰ শ্ব'টো চাই আছিলোঁ। তেতিয়া জুবিনদাৰ অলপমান মানে অসুস্থ অনুভৱ কৰিলে, ভমিটিঙৰ নিচিনা হ'ল। মই লগে লগে NMK হস্পিটেললৈ লৈ আহিলোঁ আৰু ইয়াত প্ৰায় 1:30 বজালৈকে মই নিজেই আছিলোঁ আৰু গোটেইখিনি তদাৰক কৰা হৈছিলে, পৰীক্ষা নিৰীক্ষা কৰা হৈছিলে আৰু গোটেইখিনি পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত গম পালোঁ যে ইমান চিন্তা কৰিবলগীয়া কথা নাই, কিন্তু অলপ আৰু মানে অবজাৰভেশ্যন ল'ব লাগে আৰু সেইকাৰণে কালিয়ে এডমিট কৰি দিলোঁ। আৰু আজি আমাৰ মেডিচিন প্লাছ গেষ্ট্ৰণ্টলজি ডক্টৰে চালে, গোটেইখিনি ছুপাৰ স্পেচিয়েলিটি ছুপাৰভিশ্যনত আছে। অহাকালি আৰু এটা সৰু পৰীক্ষা হ'ব, সেই পৰীক্ষাৰ পিছত আমি বিদায় দিব পাৰিম। আজি ৰাখিম, আজি ৰাখি অহাকালি পৰীক্ষাখিনি কৰি উঠাৰ পিছত যাবলৈ দিব পাৰিম। 3-4 দিনৰ পৰা তেওঁৰ জ্বৰ হৈ আছিলে আৰু অলপ কাহ হৈ আছিলে। সেইটো ইমান ডাঙৰ কথা নাই, সেইটো মেডিচিন ইতিমধ্যে আৰম্ভ কৰা হৈছে আৰু তাৰ উপৰিও অলপমান গেছৰ নিচিনা হৈছিলে, ভমিটিঙৰ নিচিনা হৈছিল, সেইখিনিৰ কাৰণে মেডিচিন কালি দিয়া হ'ল আৰু এতিয়া সুস্থ হৈছে। গতিকে বাকী পৰীক্ষা নিৰীক্ষাখিনি কৰি উঠি যাবলৈ দিব পাৰিম। আগৰ যিবোৰ বেমাৰ তেনেকুৱাতো প্ৰব্লেম নাই, তেনেকুৱা নাই একো। এইটো মানে সাময়িক হয়তো চৰ্দি কাহৰ নিচিনা হৈছিলে, সেইটো ঔষধ খোৱাৰ পিছত ভাল পাই যাব। মানে চিন্তাৰ একো কাৰণ নাই, অতি কম সময়ৰ ভিতৰতে আমি তেওঁক ৰিলিজ দিব পাৰিম। কাইলৈ মানলৈ তেওঁ হ'ব আৰু ডিচাৰ্জ হ'লে, আজিতো নহয়। গোটেইখিনি পৰীক্ষা কৰি লওঁ, পৰীক্ষা কৰি লৈ অহাকালি ৰাতিপুৱা এটা সৰু পৰীক্ষা এটা আছে, সেই পৰীক্ষাটো কৰি উঠাৰ পিছত তেওঁক বিদায় দিব পাৰিম। জিৰণিৰ প্ৰয়োজন আছে নেকি? নিশ্চয় আছে, তেওঁৰ জিৰণিৰ প্ৰয়োজন আছে। প্ৰায় 3-4 দিন তেওঁ মানে টোপনিৰ ক্ষতি হৈ আছে, হয়তো কিছুমান কাম কৰি থকাৰ ব্যস্ততাৰ কাৰণে হয়তো। গতিকে টোপনি ক্ষতিটো অলপমান ৰেষ্ট লাগিব। য়েছ, আৰু এই এমাহ ধৰি তেওঁ বিভিন্ন বহাগৰ প্ৰগ্ৰেমৰ লগতো আছে, সেইকাৰণে হয়তো অলপমান ৰেষ্টৰ প্ৰয়োজন আছে। গতিকে 2 দিনমান ৰেষ্ট ল'লে ভাল পাই যাব। আপুনি আগৰ পৰা কৈ আছে জুবিন গাৰ্গক খুব ৰেষ্টৰ প্ৰয়োজন হয়, আপোনাৰ প্ৰয়োজন আছে আৰু তেওঁ হয়তো তেওঁ আচলতে ৰেষ্টটো তেওঁক জবৰদস্তি দিব নোৱাৰি, তেওঁ ইমান কামত ব্যস্ত হৈ থাকে। গতিকে তাৰ মাজতে তেওঁ নিজে অলপ ভাবিব লাগিব, চিন্তা কৰিব লাগিব যে তেওঁৰ ৰেষ্টটো থাকিলে মানসিক আৰু শাৰীৰিক দুয়োটাই মানুহৰ ৰেষ্ট লাগে, বিশ্ৰাম লাগে। গতিকে শাৰীৰিক আৰু মানসিকভাৱে যদি অলপমান ৰেষ্ট থাকে তেতিয়া আৰু ভাল কাম কৰিব পাৰিব আৰু জুবিন গাৰ্গক আৰু আমি ভাল কাম আৰু পাব পাৰিম। ইয়াত গোটেইখিনি ছুপাৰ স্পেচিয়েলিটি ছুপাৰভিশ্যন কৰি আছে, গতিকে সেইটোলৈ একো চিন্তা কৰিব নালাগে। গতিকে গোটেইখিনি পৰীক্ষা নিৰীক্ষা কৰি উঠাৰ পিছত অহাকালি তেওঁক বিদায় দিব পাৰিম। আছে।